প্ৰাদেশিকসকলৰ লগতে গাঁওবুঢ়াৰ দৰমহা বৃদ্ধি, আমাৰ আশা অংগনবাড়ী দৰমহা বৃদ্ধি, তাৰ লগত বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচিত কাম কৰা লোকসকলৰ প্ৰতিও দৰমহা বৃদ্ধি, 60 বছৰলৈকে চাকৰি, ফুল মেডিকেল ৰিইম্বাৰ্সমেণ্ট, আমি ৰাইজে ভোগ কৰি থকা বহুতবোৰ সমস্যা, কৰ্মচাৰীসকলৰ OPSৰ সমস্যা, বহুতবোৰ সমস্যা আমি এই বাজেটৰ জৰিয়তে দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছো। গাড়ী লোনো দিম, ঘৰৰ লোনো দিম। প্ৰফেচাৰখিনিক পোষ্ট নাথাকিলেও আমি প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰিম। তেওঁলোকক নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ছেমিনাৰত আমি যোৱাৰ ব্যৱস্থা কৰি দিম। মূল্য বৃদ্ধিৰ ওপৰত আমি প্ৰায়ে আলোচনা কৰোঁ। এইবাৰ আমি এটা নতুন স্কিম আনিছো, যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে বজাৰৰ মূল্যতকৈ 25 টকা মূল্যত কম 1 কেজি মচুৰ দালি পাব। আৰু যদি পৰিয়ালটো ডাঙৰ হয়, 5 জনতকৈ বেছি মেম্বাৰ থাকে, তেওঁক আমি 2 কেজি দিম। তাৰ উপৰিও চেনি আমি বজাৰৰ মূল্যতকৈ 20 টকা কমত দিম, আৰু আমি নিমখো আমি বজাৰতকৈ 10 টকা মূল্যত কম দিম। গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে এইবাৰ আমি কেইটামান লেণ্ডমাৰ্ক ডিচিশ্যন আনিছো। এটা হ'ল 2005ৰ আগত এপইণ্টমেণ্ট প্ৰচেছ আৰম্ভ হ'ল, কিন্তু কিবা কাৰণত এপইণ্টমেণ্টখন 2006ত পালে। আমি তেওঁলোকক OPSলৈকে লৈ যাম। NPSৰ জেগাত তেওঁলোক OPSত যাব। ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ 30,000 নতুন কৰ্মচাৰী OPSত অন্তৰ্ভুক্ত হ'ব। যিসকলে UPSত যাব খোজে, আমি UPSত যাব সুবিধা দিম। সকলোতকৈ ডাঙৰ কথা, মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ্য যোজনা, য'ত আজিৰ দিনত 2,10,000 গভৰ্ণমেণ্ট এমপ্লয়ীয়ে ৰেজিষ্টাৰ কৰিছে, এতিয়াৰ পৰা মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেলত তেওঁলোকে কেছলেছ ট্ৰিটমেণ্ট পাব। আৰু এই বছৰৰ শেষৰ ফালে নাৰায়ণ হৃদয়ালয় হওক, এপ'ল হওক, তাতো আমি কেছলেছ ব্যৱস্থা ৰূপান্তৰকৰণৰ দিশত আমি এই ব্যৱস্থাটোক আগুৱাই লৈ যাম। সকলোতকৈ ডাঙৰ কথা হৈছে যে NHM সৰ্বশিক্ষা, যিবিলাক এনেকুৱা ধৰণৰ ছ'চাইটিত কাম কৰে, চৰকাৰী কৰ্মচাৰী নহয়, তেওঁলোককো এইবাৰ আমি মেডিকেল ৰিইম্বাৰ্সমেণ্টৰ সুবিধা কৰিম। NHM, SSA ইয়াত কাম কৰা কৰ্মচাৰীসকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাব। এইটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছো। অংগনবাড়ী, আশা কৰ্মী, মিড ডে মিল ৱৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। অংগনবাড়ী, আশা কৰ্মী, মিড ডে মিল ৱৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। ফিক্স পে যিবিলাক মানুহে কাম কৰে অসম গভৰ্ণমেণ্টত, তেওঁলোকে হাউচ ৰেণ্ট এলাউন্স নাপায়। এইবাৰ আমি তেওঁলোকক 50% হাউচ ৰেণ্ট এলাউন্স দিম বুলি কৈছো। আৰু NHM, SSA কাম কৰা কৰ্মচাৰীসকলৰো যাতে এটা নিজৰ ঘৰ হয়, তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছো। আমাৰ যি ইয়েৰ অফ বুকছ আছে, ইয়েৰ অফ বুকছত আমি এইবাৰ বহুত কেইটা নতুন কথা আগবঢ়াইছো। গ্ৰন্থমেলা পাতিলে সহায়, 1,000 সৃষ্টিশীল লিখকলৈ 25,000 টকাৰ সাহায্য, আৰু চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1,000 টকা দিম, যাতে তেওঁলোকে গ্ৰন্থ কিনিব। কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিচত জমা দিব লাগিব। আমি ইলেক্ট্ৰিচিটি 120 ইউনিটলৈকে যিসকলে ব্যৱহাৰ কৰে, তাৰমানে আমাৰ 48 লাখ কনজিউমাৰে মাহত 120 ইউনিটতকৈ কম ব্যৱহাৰ কৰে। 1 মে'ৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ যিটো মাচুল, তাক আমি পাৰ ইউনিটত 1 টকা হ্ৰাস কৰিম। অক্টোবৰ নৱেম্বৰ মাহত আমি চেষ্টা কৰিম আৰু কিছু হ্ৰাস কৰাৰ বাবে। অৰ্থাৎ ইলেক্ট্ৰিচিটিৰ বোজাও আমি ৰাইজৰ পৰা কমাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। এইবাৰ এটা আমি ডাঙৰ স্কিম হাতত লৈছো, সেইটো হ'ল আমাৰ কৃষকসকলে যেতিয়া ধান আমি তেওঁলোকৰ পৰা কিনো, আমি তেওঁলোকৰ পৰা ভাৰত চৰকাৰে যিটো আমাক টকা দিয়ে, সেইটো দামত আমি কিনো। কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো যে ভাৰত চৰকাৰে যিটো দাম দিয়ে
তাৰ ওপৰত অসম চৰকাৰে 250 টকা দিব। তাৰমানে অহা 1 এপ্ৰিলৰ পৰা ধানৰ সমৰ্থন মূল্য অসমত 2550 টকালৈকে বৃদ্ধি হ'ব। 2021 চনত এই মূল্য 600 টকা আছিল। 600ৰ পৰা 2550 টকালৈকে বৃদ্ধি হ'ব। সৰিয়হ যদি বিক্ৰী কৰে, ভাৰত চৰকাৰে 5900 টকা দি আমি 500 টকা লগত দিম, তাত 6500 টকালৈকে ই বৃদ্ধি পাব, 6450। আৰু অহা ভৱিষ্যতে আমি আৰু এটা ঠিক কৰিছো যে জিলাবিলাকত আমি একোটা FPO নিৰ্মাণ কৰিম, তেওঁলোকক আমি টকা দিম। তেলটো ভাৰত চৰকাৰক বা নাফেডক বিক্ৰী কৰাতকৈ আমাৰ নিজৰ ডিষ্ট্ৰিক্টতে তেলটো বনাই, আগত যেনেকে তৃপ্তি বনস্পতি আছিল তেনেকুৱা খাটি ঘানিত পেৰা তেলৰ আমি এটা ব্ৰেণ্ড নিৰ্মাণ কৰিব খুজিছো। অসমৰ বহুত আজিও আমাৰ জহা চাউল শিৱসাগৰৰ পৰা ভিয়েটনামলৈকে গৈছে, আমাৰ FPO বিলাকে এই কাম কৰি আছে। অসমৰ 500 FPOক আমি 10 লাখ টকা কৰি একোটাকৈ আৰ্থিক অনুদান আগবঢ়াম। ডিব্ৰুগড়ত অসম বিধানসভাৰ নিৰ্মাণ, দৰঙত মেডিকেল কলেজ নিৰ্মাণ, কেইবাটাও আন্তঃগাঁথনিমূলক আঁচনিও আমি ইয়াতে সন্নিৱিষ্ট কৰিছো। দুটা খুব ভাল লগা আঁচনি ইয়াত আহিছে। বন্য জীৱ জন্তুৱে যাতে বিদ্যুৎ পৰিবাহিত লাইনত খুন্দা খাই মৃত্যুবৰণ নকৰে, তাৰ কাৰণে এইবাৰ আমি ইনচুলেটৰ লগাম আৰু ই বহুত বন্য জীৱ জন্তুৰ জীৱন ৰক্ষা কৰিব। হাতীয়ে যাতে প্ৰকৃত খাদ্য পায়, তাৰ কাৰণে আমি নেপিয়াৰ গ্ৰাছ লগাম, যাতে হাতীয়েও খাব পাৰে, তাৰ পৰা কম্প্ৰেছ বায়'গেছো ওলাব পাৰে। ৰিলায়েন্সৰ লগত আমি আমাৰ MOU হৈছিল ইনভেষ্টমেণ্ট সামিটৰ সময়ত, চৰকাৰেও প্ৰচেষ্টা ল'ব আৰু ৰিলায়েন্সকো আমি কাৰ্বি আলং বা আন জাগাত য'ত আমাৰ মাটি আছে আমি নেপিয়াৰ গেছ কৰিবৰ কাৰণে আগবঢ়াম, যাতে আমি বায়' ৰিফাইনেৰী অসমত বনাব পাৰোঁ তেওঁলোকৰ লগত, যিটো আমাৰ MOU হৈছিলে। কাজিৰঙাত যিমান পুৰণা গাড়ী আছে, লোন আৰু ৰাজ সাহায্যৰে আমি গোটেইবিলাক গাড়ী EV-লৈ ৰূপান্তৰ কৰিব খুজিছো, যাতে কাজিৰঙাত বিদেশী পৰ্যটকসকল আহিলে আমি বহুতখিনি তেওঁলোকক সুবিধা দিব পাৰোঁ। বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টৰ ওপৰত আমি আলোচনা কৰিছো। 3টা কথাৰে মই সামৰণি মাৰিম। এপ্ৰিল মাহৰ পৰা অসমৰ চৰকাৰী যিকোনো নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো আমি প্ৰকাশ কৰিম। লাহে লাহে এপ্ৰিলৰ পৰা ই গতি ল'ব। 3 মাহ সময় সকলোৰে দৰমহা প্ৰায় 15,000ৰ তলত, তাৰো সুবিধা পাব। প্ৰাদেশিক উপাৰ্জন কৰা সকলো ব্যক্তিক আমি প্ৰফেশ্যনেল টেক্সৰ পৰা ৰেহাই দিছো। এতিয়া দোকান পোহাৰত কাম কৰা আমাৰ কৰ্মচাৰীসকলে প্ৰফেশ্যনেল টেক্স দিব নালাগিব, কাৰণ সকলোৰে দৰমহা প্ৰায় 15,000ৰ তলত, তাৰো সুবিধা পাব। প্ৰাদেশিকসকলৰ লগতে গাঁওবুঢ়াৰ দৰমহা বৃদ্ধি, আমাৰ আশা অংগনবাদী দৰমহা বৃদ্ধি, তাৰ লগত বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচিত কাম কৰা লোকসকলৰ প্ৰতিও দৰমহা বৃদ্ধি, 60 বছৰলৈকে চাকৰি, ফুল মেডিকেল ৰিইম্বাৰ্চমেণ্ট। আমি ৰাইজে ভোগ কৰি থকা বহুতবোৰ সমস্যা, কৰ্মচাৰীসকলৰ OPS-ৰ সমস্যা, বহুতবোৰ সমস্যা আমি এই বাজেটৰ জৰিয়তে দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছো।